এটা পিছফালে আহিছোঁ, মাটি নিবলৈ আহিছোঁ। পাকঘৰটো মুচিব লাগে, মানে অলপ দেৰিয়ে হৈ গৈছে মোচাটো। মই গা পা ধুই আজৰি হৈ এফালে গ'লোঁ, পটককৈ কাম এটা আছিলে, কামটো কৰি থৈ আহিলোঁ। এতিয়া মাটি নিওঁ, এইবোৰ দেখিছেনে? ইফালে বাটটো যে উলিওৱা হ'ল, সেই বাটটোত মানে পথাৰৰ মাটি পেলোৱা আছে। এই ওচৰখিনি একদম বেয়া লিকটি, অলপ আঁতৰৰ পৰা লৈ আনো, বেছি নালাগে ইমান মানে এডোখৰ হ'লেই মোৰ পাকঘৰটো মোচা হৈ যাব। মুচি মেলি লওঁ, আৰু ভোকো লাগিছে, একো খোৱা নাই ৰাতিপুৱাৰ পৰা। সোনকালে মুচি কাচি ল'লেহে মই কিবা এটা বনাই খাব পাৰিম। মানে আকৌ পাকঘৰটো অলপ জেকা টাইপৰ, মানে যদি মই মুচি অকণমান দেৰি নৰওঁ, এইবিলাক মাটি নৰওঁ, যেতিয়ালৈকে নুশুকায়। দেখাইছোঁ ৰ'ব দেই। আমাৰ এইটো আমাৰ পুখুৰী দেখিছেনে? পুখুৰীটো ইমান মানৰ পৰা আছিলে, মাছ সাৰি আছে এতিয়াও। আগতে ভিডিঅ' এটা দিছিলে, এইডোখৰ সিঁচিয়ে মানে মই হেৰি কৰিছিলোঁ। এতিয়া বাৰু পানীটো বেছি হৈ গ'ল, এইটো বাট বনাইছে এইফালে যাবলৈ। আগতে এইফালে খুৰাহঁতে এইফালে যোৱা হয়, এতিয়া এইফালে বনাইছে। তেনেহ'লে বাটটো বন্ধ কৰি থোৱা আছে, এইফালে যায় বাৰু। এই ট্ৰেক্টৰ চেক্টৰ ধানৰ দিনত মানে আনিবৰ কাৰণে সেই বাটটো বনোৱা হৈছে। মাটিখিনি নি লওঁ, নি লোৱাৰ পাছত বাকীখিনি কৰি থাকিম। আৰু ভিডিঅ'টো যদি এনেদৰে আৰম্ভ নকৰোঁ, ভিডিঅ'টো কৰা নহয়, সেইকাৰণেহে বনাই লৈছোঁ। আৰু এনেকৈতো বনাই থাকিব লাগিব ন, আমি যদি মানে কিনো কৰি থাকিম, বেলেগটো ক'তো নাযাওঁৱেই, ঘৰতে থাকোঁ যিহেতু। এনেধৰণেই ভিডিঅ' বনাই থাকিম। আৰু মাটি লৈ লওঁ, বেছি নালাগে বাৰু, অলপ হেৰি মাটি এটাকে চপাটো লৈ লৈছোঁ। এতিয়া মই অকল মাটিৰে মচো, গোবৰ নিদিওঁ। গোবৰ দিলে পাকঘৰটো যিকণ মোৰ মানে হেৰি হয়, এই জেকা নহয় জানো, নুশুকায় আৰু ক'লা ক'লা হৈ যায়, দেখিবলৈ বেয়া লাগে। আৰু মই তলতে ষ্টভ থৈছোঁ, আৰু এইটো নি পেলাই মই ইয়াত অকণমান গোবৰ দিলে মানে ভাল হ'ব, তেতিয়া শুকাব। অকণমান দিম গোবৰ যদি পাওঁ, নহ'লে এনেকৈ মুচি দিম। আৰু এইটো খেৰালি দুটা, ভাগৰ লাগি গৈছেগৈ। মোৰ দাংবডিবোৰ লাগিছে, এতিয়া সৰহকৈ দেখাম। বেঙেনাও কলিয়াইছে, দুটা ছিঙিব পৰা হৈছে। চাই লওঁচোন, চব আজৰি হ'লে আবেলি সময়ত ছিঙিবও পাৰোঁ, দেখাম বাৰু দেই আপোনালোকক। এতিয়া মুচি কাচি লওঁ, তাৰপৰা আকৌ লগ পাই আছোঁ। এইটো খুৰাহঁতৰ ঘৰ, এইটো একদম আমাৰ ঘন চুবুৰী, এইটো ঘৰ আৰু সেইটো ঘৰ। মুচি কাচি লওঁ। মা আহোঁতে ঘৰৰ পৰা ফুল লৈ আহিছিলে বাৰু, বাকী ফুলবোৰ বেয়া হ'ল, আৰু কিবা এটা হ'ল। আৰু ইয়াত দেখিছেনে? দেখাইছোঁ দেই, ফুলটো দেখিছেনে? এজোপা ইন্দ্ৰমালতী লিখিয়া ফুলিছে, ইন্দ্ৰমালতী নিচিনাকৈ ফুলিছে। ফুল সেইজোপাই থাকিলেগৈ। আৰু দুজোপামান আছে বাৰু, বাচিলে দুজোপামান, বাকী সোপা নাই। ঠিক আছে, এতিয়া মুচি কাচি আজৰি হৈ লওঁ, তাৰপৰা আকৌ লগ পাই আছোঁ। পানীকণ ভৰাই লৈছোঁ। বতৰ একেবাৰে বেয়া কৰি আহিছে, বিশেষকৈ কাপোৰ মেলিবলৈ জেগা নাই। এই মাত্ৰ এই কাপোৰকেইটা মেলি লৈছোঁ, আৰু আছে মেলিবলৈ, একদম উজলাই দিয়া কাপোৰ সোপা আছেই। বতৰটো মানে একেবাৰে বেয়া কৰিছে। কাপোৰ মেলিবলৈ আচলতে জেগা আছে, দাং বন্ধা হোৱা নাই, ৰছী বন্ধা হোৱা নাই। মানুহজন থকা হ'লে তেওঁ কৰি দিলেহেঁতেন, এতিয়া কৰিবলৈ অসুবিধা। আৰু বতৰটো এয়া, মই এতিয়া দাং কাটি ৰছী আনি বান্ধিবলৈ সময় নাই। এইখিনি শুকাই লওক, বাকীখিনি পিছত মেলিম। আৰু উপায় নহ'লেতো এনেকুৱাই কৰিব লাগিব। পানীকণ ভৰাই লৈছোঁ, কাৰেণ্টটো নাথাকিলে পানীকণ মেইন। টিউবৱেলটো সেইটো টিউবৱেলটো মাৰি থাকিলেও পানী অকণমান ওলাই চিলিক এবাল্টিং পানী ভৰ্তি হ'বলৈ কমেও 20 মিনিট, বহুত অসুবিধা হয়। আহিছোঁ, কাপোৰ সোপা একদম টুচক লেপ ইয়াত থৈছোঁ, আৰু এইখিনিও হেৰি কৰিম। তাকো গাৰুটো ভালকৈ শুকুৱাই নাই, লেপখনো পানী চটি ভালকৈ শুকুৱাই নাই। তেনেহ'লে আনিছোঁ, বাকীকেইটা কাপোৰ মেলি ভিতৰতে থাকক। আৰু এইখন বিচনা এনেকৈয়ে থৈছোঁ। ৰুম চুম মুচি কাচি আজৰি হৈ লৈছোঁ এইমাত্ৰ। আৰু ভোকে লাগিছে, বনামগৈ আৰু লাহে ধীৰে মানে বনামগৈ। আৰু পাকঘৰটো অকণমান শুকাই লওক, মুচি হৈছেহে। বৰষুণ জাক নালাগে, গম পাই নে? এইকেইদিন মানে প্ৰথম বৰষুণ নহয় জানো, বৰষুণ জাক মানে বহুত খাৰ, একদম ভেন্দি গুৰিবিলাক অলপ গেলি গেলি গৈছে। দুজোপামান মোৰ তেনেকৈ মৰিয়েই গ'ল। কি কৰিব, উপায় নাই, প্ৰথম বৰষুণ, খাৰটো হ'বই। খুৰীহঁতৰ বেঙেনা গছবিলাক মৰিছে, মোৰ দাংবডি কেইটামান ছিঙিব লগা হৈ আছে। ছিঙি আনোগৈ ৰ'ব, নহ'লে আকৌ বৰষুণ দিলে যাবলৈ ভাল নালাগিব। আৰু বুঢ়া হৈ গ'লে খাবলৈও বেয়া হয়, ছিঙি আনোগৈ। এতিয়া বনাবলৈ লৈছোঁ বুট দাইল। কেৰাহীত তেল দি দিছোঁ। এইফালে কুকাৰত বুট দাইল বইল কৰি থৈছোঁ। এয়া বিলাহী, পিঁয়াজ এয়া কাটি লওঁ। সেয়া এতিয়া ভাত খাবলৈ লৈছোঁ। আৰু
বুট দাইল বনালোঁ, লগতে ভাত বনালোঁ। এনেদৰে খাই দিওঁ আৰু। বুট দাইল বনালে মই বেলেগ একো নবনাওঁ। বুট দাইল, ৰহৰ দাইল বনালে বনাওঁ বাৰু, কিন্তু বুট দাইল বনালে মই নবনাওঁ। এতিয়া খাই লওঁ ভাতকেইটা। এয়া এতিয়া আবেলি সময় দিয়া দিছেনে, ধুনীয়াকৈ এসাঁজ খাব পৰা। এসাঁজ কি, মই এজনী মানুহে খাই থাকিবলৈ এতিয়া এসাঁজ দুসাঁজ তিনিসাঁজ মানেই হয়। এমুঠি ছিঙি আনিছোঁ, আৰু লাগি আছে বাৰু, আৰু ছিঙিব নাই হোৱা। এইকেইডাল বেছি দিন থৈ দিলে বুঢ়া হৈ যাব যে, আৰু দুদিনমানৰ পাছত খাব পৰা সেইকেইডালো হৈ আছে। এয়া গাজৰ উঠাম বুলি ভাবিছিলোঁ, গাজৰ বা উঠাই থোৱাই আছে। এইকেইডাল ছিঙি আনিছোঁ এতিয়া। কিমান যে ভাল লাগে নহয়নে? এয়া কিমান যে ভাল লাগে নহয়নে, নিজে কৰা কিবা এটা বস্তু এনেদৰে যদি ছিঙি আনো। মানে মাজতে মই ছডাল 5ডাল 6ডাল এনেকৈ খাই আছোঁ, কিন্তু আজিহে এনেকৈ সৰহকৈ ছিঙিছোঁ। আৰু বোলে সৰহকৈ থকা হ'লে বাৰু আৰু কেইটামান ছিঙিব পাৰিলোহেঁতেন, কিন্তু ছিঙা নাই। সেইকেইডাল মই পৰহি মানে ছিঙিম আৰু তেনেকৈ খাই থাকিম আৰু এটা দুডালকৈ। এই কেইডালমান নিজে কৰা বুলি দিম আৰু। যিমানে যি নহওক, মই এনেকৈ মানে খোৱাতকৈ, মোৰ যে এইবিলাক বস্তু খোৱাতকৈ যে নিজে যে কৰিছোঁ, সেইটোৱে মানে বহুত মোৰ কাৰণে ঠিক আছে। মানে মই শুলোঁ, দেখিছেনে, অলপ দেৰি শুলোঁ। দিনত শুলে মানে ৰাতি মানে শুবলৈ অকণ দিগদাৰ হৈ যায়, সাৰ পাই থকা হয়, ৰাতিটো টোপনি নাহে। আজি শুলোঁ, কিন্তু মোৰ মানে প্ৰব্লেম এটা কৈছে, মই যিদিনাই মূৰ ধুওঁ সেইদিনাখন মোক খুব টোপনি ধৰে। আগৰ পৰাই মূৰ ধুতে খুব টোপনি ধৰে। তাৰপৰা সেইকাৰণে শুই দিয়া হ'ল। কাইলৈৰ পৰা নুশুওঁ আৰু বোলো, এনেই ব্যস্ত হৈ থাকিম। আৰু এইকেইদিন বতৰটো তেনেকুৱা হৈ আছে, টোপনি ধৰে। কাম কৰিবলৈ আবেলি সময়ত দিগদাৰ হৈ আছে, মানে মাটিবোৰ কোমলি আছে যে, কাম চাম কৰিবলৈ অকণ দিগদাৰ হৈছে। নহ'লে আবেলি সময়ত মই তাতে লাগি থাকোঁ, পাচলি বাগানখনতে। একদম ভেন্দিবিলাক যে ইমান কণী, ডাইনিংখনত দেখাইছোঁ, ইমান কণী মানৰ পৰাই কলি আহিছে।